নমস্কাৰ সকলোকে DWL-LP UPৰ অনলাইন এপ্লাই ইতিমধ্যে আমাৰ সমাপ্তিৰ দিশে আহিছে। গতিকে এপ্লাইৰ পিছত যিটো ইম্পৰ্টেণ্ট পইণ্ট বা ইম্পৰ্টেণ্ট কথা আমাৰ সন্মুখত আহে সেইটো হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যন। বিভিন্ন কাৰণত আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হয় DWLৰ ফালৰ পৰা প্ৰত্যেকবাৰে হয় আৰু সেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে আমি যিখিনি ডকুমেণ্ট ৰেডি কৰি ৰখা দৰকাৰ সেইখিনিৰ বাবে মই আজি ভিডিঅ'টো বনাইছোঁ। যিহেতু মোৰ যোৱাবাৰ DWL চিলেকশ্যনৰ ক্ষেত্ৰত যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিলে তাৰ এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি মই আপোনালোকক সেইখিনি ডকুমেণ্টছৰ কথা ক'ম যিখিনি আপুনি ৰেডি কৰি ৰাখিব পাৰে কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যেতিয়া আপোনাৰ লিষ্টখন মাৰিব তাৰপিছত অতি কম সময় দিয়া যায় 2-3 দিন সময় থাকে ট্ৰেভেলৰ কাৰণে সেইখিনি সময় দিয়া যায় আৰু তেতিয়া আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যায়। চ' আগৰ পৰাই আমি সেইখিনি বস্তু ৰেডি কৰি ৰখা দৰকাৰ যাতে আমাৰ সময়ত দৌৰা দৌৰি নহয়। চ' আজিৰ ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব যিসকলে DWLত এপ্লাই কৰিছে LP UP both। ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। প্ৰথমে যিটো মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনাৰ লগত মাষ্ট থাকিবই লাগিব আৰু যিটো নহ'লে মানে নহ'বই পিছত ডকুমেণ্ট ভেৰিফিকেশ্যনে নহ'ব সেইটো হৈছে নাম্বাৰ 1ত যদি মই ক'ব বিচাৰোঁ সেইটো হৈছে আপোনাৰ এপ্লিকেশ্যনখন অ'কে এপ্লিকেশ্যনৰ প্ৰিণ্ট আউটখন। এপ্লিকেশ্যন মানে কি কৈছোঁ মই যেতিয়া আপুনি DWLত LP হওক বা UP হওক এপ্লাই কৰিছিলে ঠিক আছে এইবাৰ LP UP দুয়োটা বেলেগ বেলেগকৈ এপ্লাই হৈছিলে যিহেতু LP UP দুয়োটাৰ আপোনাৰ কি হয় এখন এপ্লিকেশ্যন ফৰ্মেট আপুনি যেতিয়া এপ্লাই শেষ হৈ যায় তাৰপিছত আপুনি প্ৰিণ্ট কৰি লয় হয়নে সেই যে প্ৰিণ্ট কৰি লৈছে সেই এপ্লিকেশ্যনখন আপুনি মাষ্ট লৈ যাবই লাগিব পাৰিলে কালাৰ্ড ফটোকপি লৈ যাব কালাৰ্ড প্ৰিণ্ট লৈ যাব এপ্লিকেশ্যনখনৰ আৰু 2-3টা কপি লৈ যাব অ'কে মিনিমাম 3টা কপি আপুনি লগত লৈ যাব কাৰণ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছটো ষ্টাৰ্ট হয় ন ফাৰ্ষ্ট লাইনত থাকে তাৰপিছত কি হয় সেইটো মই এটা বেলেগ ভিডিঅ'ত জনাম বাট এপ্লিকেশ্যনখন 2খন কপি লৈ যাব আৰু তাত মানে কি হয় তেওঁলোকে আফটাৰ ভেৰিফাইড তেওঁলোকে ভেৰিফাইড বুলি লিখি দিয়ে তাৰ গোটেই প্ৰচেছটো মই পিছত আলোচনা কৰিম কেনেকৈ ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি হয় মানে যেতিয়া আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব অ'কে তেতিয়া তাৰ আগে আগে মই সেইখিনি জনাই দিম আপোনালোকে কেনেকৈ প্ৰচেছটো আগবাঢ়িব চ' আপোনালোকে এটা আগৰ পৰাই এক্সপিৰিয়েঞ্চ মোৰ ফালৰ পৰা মই শ্বেয়াৰ কৰি থৈ দিম যাতে প্ৰিপেয়াৰ হ'ব পাৰে যাতে কোনো চাইন আপোনাৰ ৰৈ নাযায় ক'ৰবাত যিখিনি আপুনি কৰিব লাগে সেইখিনি যাতে কমপ্লিটলি ভালকৈ কৰি আহে আজি জাষ্ট আলোচনা কৰিছোঁ আমি যিখিনি ডকুমেণ্টছ আমি আগৰ পৰাই ৰেডি ৰাখিব লাগে তাৰ নাম্বাৰ 1 মই ক'লোঁ যিখন এপ্লিকেশ্যন সেইখন আপুনি প্ৰিণ্ট আউট কৰি থৈ দিব এতিয়াৰ পৰাই থৈ দিব পিছত কি হয় ফৰগট পাছত মানি বা তেনেকুৱাকৈ যোগাৰ কৰিব লাগে চ' পাৰিলে PDFটো যদি আপোনাৰ আছে তাৰ পৰা এতিয়াই আপুনি প্ৰিণ্ট আউট কৰি থৈ দিব পিছত যাতে সেইটো বিচাৰে হাবাথুৰি খাব নালাগে অ'কে নাম্বাৰ 2 পইণ্টত যদি কিবা এটা ইম্পৰ্টেণ্ট হয় সেইখিনি আমি এতিয়া ডিছকাছ কৰিম এইটো হৈছে আমাৰ যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যিখিনি এডুকেশ্যনেল ডকুমেণ্ট যিখিনি আছে তাৰ ভিতৰত আমাৰ কি লাগিব সেইখিনি আমি এতিয়া ডিছকাছ কৰিম অ'কে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ কোনখিনি আমাক লাগিব প্ৰথমে আমি যিহেতু ধৰক LP UP দুয়োটাৰ ক্ষেত্ৰত অ'কে LPৰ ক্ষেত্ৰতো যদি ডিগ্ৰী আছে আপোনাৰ ডিগ্ৰীখিনি লাগিব চ' LP UP দুয়োটাৰ ক্ষেত্ৰত এইটো হ'ব এইখিনি ডকুমেণ্টছ ঠিক আছে কি ডকুমেণ্টছ লাগিব এটাতো প্ৰথম আপোনাৰ HSLCৰ যিটো HSLC এনেই মেইনলি নাচায় বাট কি হয় ভেৰিফিকেশ্যন কেনেকুৱা যেতিয়া এক্সপিৰিয়েঞ্চ হ'ব নিজে গম পাব যে টেবুল ৱাইজ মানে কিছুমান বেলেগ বেলেগ ডিমাণ্ড আহে মানে কিছুমানে বহুত কেইখন টেবুল থাকে অ'কে তাত মানুহো বেলেগ বেলেগ থাকে তো তেওঁলোকৰ যদিও ইনষ্ট্ৰাকশ্যন দিয়া থাকে বাট কিছুমান যদি আপোনাৰ এপ্লিকেশ্যনত কিবা যদি অলপ ছাছপেক্টেড থাকে তেতিয়া তেওঁলোকে বাকীবোৰো চাব পাৰে প্লাছ কিছুমানে HSLCখনত কি হয় এজ প্ৰুফ হিচাপেও ইউজ কৰে তো সেইখনো আপোনাৰ লাগিব পাৰে চ' HSLCৰ আমাৰ যিখিনি ডকুমেণ্ট হ'ব পাৰে এডমিট হওক মাৰ্কশ্বিট হওক আৰু লগতে আপোনাৰ চাৰ্টিফিকেট অ'কে এতিয়া মই এটা কথা কৈ দিওঁ যে আমি যিখিনি ডকুমেণ্টছ নিব লাগে তেওঁলোকে এটা অভাৰভিউ হিচাপে কৈ দিব মানে স্পেচিফিক ডকুমেণ্টছখিনি নাম নকয় যেনেকৈ SSLCৰ মাৰ্কশ্বিট চাৰ্টিফিকেট তেনেকৈ নক'ব পাৰে ষ্টিল আমি যিখিনি ডকুমেণ্টছ আমাৰ আছে হাতত আমি সেইখিনি গোটেইখিনি লৈ যোৱাটোৱে ভাল কাৰণ কেতিয়াবা খুজি দিয়ে আৰু পিছত সেইটো বেলেগ এটা ডেটত আৰু ভেৰিফিকেশ্যন কৰিবলগীয়া হ'ব পাৰে চ' আমি যিমানখিনি পাৰোঁ প্ৰিপেয়াৰ হৈ যোৱাৰে ভাল বুলি ভাবোঁ মই যিহেতু মাৰ্কশ্বিটকেইখন আমি লৈয়ে যাম তাত 2খন এক্সট্ৰাকৈ লৈ গ'লোঁ তাৰ কোনো আমাৰ অসুবিধা নাই আমি জাষ্ট ভেৰিফিকেশ্যনটো ভালকৈ হৈ যাব লাগে চ' HSLCৰ এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট এই তিনিওখন ভালকৈ আছেনে নাই চেক কৰিব ৰাখিব যদি কিবা এখন মিচিঙো আছে এতিয়াও যিহেতু সময় আছে আপুনি এপ্লাই কৰি থৈ দিব পাৰে যদি কাৰোবাৰ কিবা প্ৰব্লেম আছে বা কিছুমানৰ যদি নেমিঙত ইছ্যু আছে তেনেকুৱা আছে মেইনলি মনত ৰাখিব যিখন এপ্লিকেশ্যন ফৰ্ম হয় তাত যদি আপুনি কিবা ভুলকৈ ইনপুট দিছিলে আৰু আপুনি সেইটো শুদ্ধ কৰিব পৰা নাই এতিয়া ভেৰিফিকেশ্যনত সেইখিনি শুদ্ধ হ'ব ঠিক আছে সেইখিনি এতিয়া কোনো প্ৰব্লেম নহ'ব ইমান চিন্তা কৰিব নালাগে কিবা যদি ভুল হৈছিলে বাট
কিছুমান ক্ষেত্ৰত কি হয়, কিছুমান মাৰ্কশ্বিটতো সেই ভুল এটা ৰৈ যায়। তো সেই ক্ষেত্ৰত আমি কি কৰিব লাগে, এফিডেভিট কৰিবলগীয়া হ'ব পাৰে। চ' সেইটো আমি আগৰ পৰা কৰিব লাগিব। প্লাছ এইচএছত মেইনলি ইম্পৰ্টেণ্ট লাগিব এইচএছৰ কাৰণে, যিহেতু এইচএছৰ মাৰ্ক আমাৰ প্লাছ হৈ আছে। তো তাৰ বাবে আমি মেইনলি কি মই কওঁ, মেইনলি এডমিট নাচায়। ষ্টিল এডমিটখন ৰাখিব, মাৰ্কশ্বিট প্লাছ চাৰ্টিফিকেটটো এই দুটাটো চাবই। ঠিক আছে, মাৰ্কশ্বিট প্লাছ চাৰ্টিফিকেট চাব আৰু ভেৰিফিকেশ্যনত কি হয়, টাইম লৈ চায়। অ'কে, তেওঁলোকে ইন ডিটেইল চাব আৰু এইচএছৰ মাৰ্কছখিনি কাউণ্ট কৰিব। চ' মেক চিয়'ৰ যিখিনি ইনপুট আপুনি এপ্লিকেশ্যনত দিছিলে, এপ্লিকেশ্যন প্লাছ এপ্লিকেশ্যনৰ লগত আপোনাৰ যিখন এইচএছৰ মাৰ্কছ এপ্লিকেশ্যন দিছে আৰু এইচএছৰ আপোনাৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিটত যিখিনি মাৰ্ক আছে, সেইখিনি তেওঁলোকে মেটচ কৰিব। অ'কে, চ' এইখিনি যাতে মেটচ হৈ আছে সেইটো মেক চিয়'ৰ কৰিব। আৰু যদি এপ্লিকেশ্যনত কিবা ভুলকৈ দিছিলে, সেইটোৰ বাবে আপুনি এখন এফিডেভিট দিব লাগিব, এখন এফিডেভিট বনাব লাগিব। অ'কে, এখন এফিডেভিট বনাব লাগিব তেতিয়া, যদিহে আপুনি ৰং ইনপুট দিছিলে তাত। এতিয়া এইচএছৰ মাৰ্কছতো অৰিজিনেল মাৰ্কশ্বিট চাৰ্টিফিকেট ৰাখিলে প্লাছ এডমিট মই কৈছোঁ যেনেকৈ, যিখিনি নাচায়ো সেইখিনিও আমি কি লগত লৈ যাম। এইচএছৰ ক্ষেত্ৰত কিছুমানে কি কৰে, বেটাৰমেণ্ট দিয়ে, SOS নেকি আৰু কিবা কিবি তেনেকুৱা আছে, NIOS নে চৰি কিবা আছে আৰু তেনেকুৱা, SOS হওক বা তেনেকুৱা ধৰণৰ কিবা কিবি এক্সাম যিসকলে দিয়ে ফৰ বেটাৰমেণ্টৰ কাৰণে যিবোৰ দিয়ে, তাৰ ক্ষেত্ৰত আমি কি কি লাগিব, তাৰ ক্ষেত্ৰত আপোনাৰ দুটা মাৰ্কশ্বিট বা তেনেকৈ এডমিট চাৰ্টিফিকেট, এই তিনিটা যিখিনি আছে সেইখিনি লাগিব। এতিয়া তেওঁলোকে যদি আপোনাৰ দুয়োটা আছে, এইচএছ আৰু বেটাৰমেণ্ট দুয়োটা দিছিলে, এতিয়া আপুনি এপ্লিকেশ্যনত নম্বৰ ভৰাইছে, বাট এইবাৰ যিহেতু ৰুল দিছিলে যে মেটচ কৰিব লাগিব আপোনাৰ এইচএছৰ মাৰ্কছ, এইচএছৰ ছাবজেক্টটো আপোনাৰ বেটাৰমেণ্টৰ ছাবজেক্টৰ লগত আপোনাৰ মেটচ কৰিব লাগিব। চ' যদি আপুনি মেটচ নকৰা স্বত্তেও মানে সেইটো মাৰ্ক দি দিছিলে, তেওঁলোকে যি ব্যৱস্থা কৰে তাৰ ব্যৱস্থাটো তেওঁলোকে কৰি ল'ব। প্লাছ তেওঁলোকে মাৰ্কছখিনি কাউণ্ট কৰি চাব। অ'কে, তেওঁলোকৰ কেলকুলেটৰ থাকে, তাত মাৰ্কছখিনি কাউণ্ট কৰি চাব, যদি কিবা ভুল হয় তেওঁলোকে ৰেডেড এটা মানে কিবা এটা আপোনাৰ ৰিমাৰ্কছ এটা লিখি দিব। চ' মেক চিয়'ৰ আপুনি শুদ্ধ ভৰাইছে। বাকী এইচএছ আৰু SOSৰ তেওঁলোকে যদি আপোনাৰ বেটাৰমেণ্ট আছিলে, সেইখিনি তেওঁলোকে কাউণ্ট কৰি চাব। চ' আমি কি পালোঁ, এইচএছ LCত আমি এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট লৈ যাম। এইচএছৰ বাবে মাৰ্কশ্বিট এডমিট চাৰ্টিফিকেট আমি ৰেডি ৰাখিম, আৰু যদি বেটাৰমেণ্ট দিছে আপোনালোকে, যদি মাৰ্কশ্বিট এডমিট এইবোৰ পোৱা নাই, এইখিনিও আপুনি লগত ৰাখিব লাগিব, কাৰণ মাৰ্কশ্বিট অবিহনে সেইটো একচেপ্টেবল নহ'ব। অ'কে, মাৰ্কশ্বিটখন ভেৰি ইম্পৰ্টেণ্ট। কিবা কাৰণত ধৰক চাৰ্টিফিকেটখনত কিবা এটা হৈছে, সেইটো আপোনালোকে পিছত ঠিক কৰিব পাৰে, বাট মাৰ্কশ্বিটৰ মাৰ্কছ যদি আপুনি ডিফাৰেঞ্চ দিছে, তেতিয়া মানে সেইটো প্ৰব্লেম হ'ব পাৰে। চ' এইটো যাতে ঠিকে থাকে সেইটো লক্ষ্য ৰাখিব। তাৰপিছত যিটো ইম্পৰ্টেণ্ট হয়, সেইটো হৈছে আপোনাৰ DLED ফৰ LP আৰু BEd ফৰ BEd বা DLED, যিকোনো BEd বা DLED কিহৰ কাৰণে, UPৰ কাৰণে। এই দুটা লাগিব আপোনাৰ, এই দুটা বিশেষকৈ মাৰ্কশ্বিটটো মেইন, কাৰণ মাৰ্কছটো তেওঁলোকে মিলাই চাব, প্লাছ চাৰ্টিফিকেট লাগিব। ইয়াত এডমিটৰ কথা নাহে ইমান এটা, ইয়াতে তেনেকৈ মাৰ্কশ্বিট আৰু ইয়াতে আহিলে চাৰ্টিফিকেট। ঠিক আছে, এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হৈ গ'ল। আগতো আছিলে নেক্সট আমাৰ যিটো আহে সেইটো হৈছে ডিগ্ৰী। এতিয়া LPৰ ক্ষেত্ৰত ডিগ্ৰী চাবনে নাই, এই LPৰ ক্ষেত্ৰতো ডিগ্ৰীটো চাই। অ'কে, যদি আপোনাৰ ডিগ্ৰী আছে, এইচএছ থকা সকলোকে যেতিয়া এপ্লাই কৰিব দিছে সেইটো বেলেগ কথা, যিহেতু পিছত আৰু আপোনাৰ এপ্লিকেশ্যনৰ লিংক আপোনাৰ খুলি দিছিলে, হয়নে? এতিয়া কৈছিলে যে ডিগ্ৰী উইথ 50% এপ্লাই কৰিব পাৰিব। চ' ডিগ্ৰীটো চাব। আৰু আগত যেতিয়া আমি এপ্লাই কৰিছিলোঁ, তেতিয়া তাত অপশ্যন এটা আছিলে যে আৰ ইউ গ্ৰেজুৱেট। LPৰ ক্ষেত্ৰতো লেখা আছিলে আৰ ইউ গ্ৰেজুৱেট। তাত যদি আপুনি য়েছ টিক কৰিছে, তেতিয়াও আপুনি LPৰ ক্ষেত্ৰত ভেৰিফিকেশ্যন কৰিব গ'লে তাত ডিগ্ৰীত আপুনি কি দিব লাগিব, মাৰ্কশ্বিট দিব লাগিব, এডমিট নালাগে। অ'কে, ড'ণ্ট ৱৰি, ডিগ্ৰীত আমাৰ ছেমিষ্টাৰ ৱাইজ এডমিট থাকে, সেইবোৰ এডমিট আৰু এতিয়া নাচায়। ইমান 6টা ছেমিষ্টাৰৰ আপোনাৰ এডমিট নাচায়। মাৰ্কশ্বিটৰ কি হ'ব, ফাইনেলখনেই চাব, ফাইনেল মাৰ্কশ্বিট চাব, য'ত আপোনাৰ মাৰ্কছ থাকে, আৰু যিসকলে আপোনাৰ গ্ৰেড দিয়া থাকে সেই গ্ৰেডটো চাব। মাৰ্কশ্বিট প্লাছ চাৰ্টিফিকেট, এই দুটা আপোনাৰ ডিগ্ৰী লেভেলৰ কাৰণে চাব। এতিয়া নেক্সট এটা কথা যিটো আমাৰ বহুতে ভাবি থাকে যে আমাৰ ডিগ্ৰী লেভেলত এটা কথা আহে, অৰিজিনেল মাৰ্কশ্বিটখন আমাৰ বহুতৰে নাথাকে। অৰিজিনেল মাৰ্কশ্বিট মই বেলেগ যদিও সেই গম নাপাওঁ, ষ্টিল আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত কি হয়, অৰিজিনেল মাৰ্কশ্বিটখন আমি এপ্লাই কৰিব লাগে এক্সট্ৰাকৈ, আৰু সেইটো গ্ৰেজুৱেট হোৱাৰ কিছুদিন পিছতহে এপ্লাই কৰিব পাৰি। প্লাছ এপ্লাই কৰাৰ পিছতো বহুত সময় লয়, এটলিষ্ট মিনিমাম 3-4 মান্থছটো লয়েই, তাতোকৈ বেছি লয়। চ' এতিয়াই যদি আপোনাৰ অৰিজিনেল মাৰ্কশ্বিটখন ডিগ্ৰী নাই, তেতিয়া কি হ'ব? যদি এতিয়া সময় আছে, এতিয়াতো আপুনি যদি এপ্লাই কৰিব পাৰে, এপ্লাই কৰি থৈ দিয়ক। যদি ভেৰিফিকেশ্যন টাইমলৈকে যদি আহি যায়, সেইখন লৈ আপুনি তাত শ্ব' কৰিব পাৰে। যদি নোৱাৰে, বাট ড'ণ্ট ৱৰি, মোৰো নাছিলে তেতিয়া, মই কলেজৰ পৰা যিখন দিয়ে, কলেজৰ পৰা দিয়া যিখন মাৰ্কশ্বিট চাৰ্টিফিকেট আছে ডিগ্ৰীৰ ক্ষেত্ৰত, সেইখনো হৈ যায়। বাট মই আৰু কৈছোঁ একবাৰ যে টেবুল লৈও কথা থাকে, এইটো ADR ক্ষেত্ৰতো হয়। মানে কি হয়, কিছুমান টেবুলত মানুহ বেলেগ, যিহেতু তেওঁলোকে হয়তো ইমানখিনি ডিটেইলত তেওঁলোকক ট্ৰেইন কৰা নহয়, সেইবাবে তেওঁলোকে
ক্লিয়াৰ নহয় যেতিয়া আপুনি নিজে কৈ দিয়ে যে এইখন কলেজৰ পৰা হয় অৰিজিনেল নহয় তেতিয়া তেওঁলোকে ভাবে যে অৰিজিনেল নহয় মানে কি হয় আৰু তো তেওঁলোকে এটা ৰিমাৰ্ক লিখি থৈ দিব পাৰে যে অৰিজিনেল চাৰ্টিফিকেট ইজ নট ছাবমিটেড তেতিয়া মানে সেইটো আৰু পিছত ভেৰিফিকেশ্যন কৰিব যাবলগীয়া হ'ব পাৰে চ' আপুনি ইমান ক'ব নালাগে যেহেতু চাৰ্টিফিকেট দিবই কলেজৰ পৰা কলেজৰখনো ইম্পৰ্টেণ্ট হয় তেওঁ তাত ভেৰিফাই হৈ যাব অ'কে যেতিয়া সম্পূৰ্ণ শুদ্ধ হয় তাত আপুনি মই আগতে কৈছোঁ এপ্লিকেশ্যনখন যে আছে তাত ভেৰিফাইড বুলি লিখিয়ে দিয়ে ঠিক আছে বা কিবা ৰিমাৰ্ক থাকিলে তেওঁলোকে নিজাকৈও লিখি লয় চ' এইখিনি আছিলে আপোনাৰ যিখিনি এডুকেশ্যনেল আমাৰ যিখিনি ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছে যিখিনি মুঠতে আমি যিখিনি এপ্লাই কৰোঁতে যিখিনি ডকুমেণ্টছ আমি প্ৰভাইড কৰিছিলোঁ সেইখিনি ডকুমেণ্টছ লাগে প্লাছ যিখিনি আমাৰ এক্সট্ৰা ডকুমেণ্টছ খুজিব পাৰে অ'কে মই কোৱা নাই যে খুজিবই ষ্টিল যেতিয়া এক্সট্ৰা ডকুমেণ্টছ খুজিব পাৰে সেইখিনিৰ ভিতৰত আমি য'ত ডেট অফ বাৰ্থ আমাৰ মেনশ্যন আছে ভালকৈ তাৰ বাবে এখন ডকুমেণ্টছ এইটো বাৰ্থ চাৰ্টিফিকেট হ'ব পাৰে আপোনাৰ বাবে বা আপোনাৰ আধাৰ কাৰ্ড হ'ব পাৰে আধাৰ চাগে মোৰ নিয়া মনত আছে আধাৰ কাৰ্ডখন কিবা এটা ইম্পৰ্টেণ্ট হৈছিলে নেকি আধাৰখন ক'ৰবাত লাগিছিলে বা তেনেকৈ আপোনাৰ য'ত এড্ৰেছ চব মেনশ্যন থাকে তেনেকুৱা এখন যিকোনো বা পান কাৰ্ডত চাগে এড্ৰেছ নাথাকে তো এনেকুৱা ধৰণৰ আপুনি ডকুমেণ্টছখিনি লগত ৰখা দৰকাৰ বা ভোটাৰ আই ডি যিকোনো এখন আৰু পান কাৰ্ড ভোটাৰ আই ডি আধাৰ কাৰ্ড তাৰ এখন থাকিলে হৈ যায় ডেট অফ বাৰ্থৰ বাবে কম্পালচৰি নহয় এইবোৰ যিকোনো এখন থাকিলে হৈ যায় যিহেতু আমাৰ এডুকেশ্যনেল ডকুমেণ্টছ বেছি দৰকাৰ আৰু ইন কেছ যদি আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত অ'কে কিবা তেওঁলোকে এক্সট্ৰাকৈ খুজিলে আৰু আপোনাৰ তাত নাই তেতিয়া এনেকুৱা নহয় যে আপোনাৰ এপ্লিকেশ্যনটো কেঞ্চেল হৈ যাব তেতিয়া ইউ উইল গিভেন এ চান্স অ'কে আপোনাৰ চান্স এটা দিব আৰু পিছৰ হয়তো ভেৰিফিকেশ্যন ডেট এটাত আপোনালোকক মাতিব বা যিসকল এবচেণ্ট ৰৈ যায় কিবা কাৰণত বিশেষ কাৰণত যাব নোৱাৰিলে ভেৰিফিকেশ্যনত তেতিয়া তেওঁলোকক এক্সট্ৰাকৈ আৰু এটা বেলেগ এটা দিন দি সেইটো দিনত তেওঁলোকৰ ভেৰিফিকেশ্যন কৰোৱা হয় সেইবুলি এনেকুৱা নহয় যে আপুনি আপোনাৰ ভেৰিফিকেশ্যনটো স্কিপ কৰিব তথাপি এনেকুৱা এক্সট্ৰিম লেভেলৰ যদি কিবা কণ্ডিশ্যন নাহে ভেৰিফিকেশ্যন স্কিপ নকৰিব অ'কে নেক্সট এটা ভেৰি ইম্পৰ্টেণ্ট যিটো হয় সেইটো হৈছে যদি আপোনাৰ কাষ্টৰ ফালৰ পৰা হয় তেতিয়া কাষ্ট চাৰ্টিফিকেটখন লাগিব তেতিয়া কাষ্ট চাৰ্টিফিকেট প্ৰভাইড কৰিব লাগিব যিসকলৰ কাষ্ট চাৰ্টিফিকেটৰ সেই ভেলিডিটিটো শেষ হৈছে তেওঁলোকে এপ্লাই কৰি থৈ দিব কাৰণ একচুৱেলি নিয়মমতে কি হয় যেতিয়া আপুনি এপ্লাই কৰিছে যিদিনাখন এপ্লাই কৰিছে বা যিদিনাখন এডভাৰটাইজমেণ্ট ওলাইছে দিনাখন আপুনি সেই কাষ্টত ইনক্লুড হৈ থাকিব লাগে বা আগৰ পৰাই আপোনাৰ কাষ্ট চাৰ্টিফিকেটত থাকিব লাগে মেইন ৰুল মতে হয় সেইটো হয় ষ্টিল আপোনাৰ যদি ডেটটো উকলি গৈছে তেতিয়া আৰু পুনৰ এপ্লাই কৰি থৈ দিব যাতে আপুনি নতুনখনো দিব পাৰে আচলতে কাষ্ট চাৰ্টিফিকেটৰ ডেট বা ভেলিডিটি সেইটোলৈকে থাকিব লাগে যেতিয়া এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে তথাপি এপ্লিকেশ্যন ষ্টাৰ্ট হোৱাৰ টাইমতো যদি আপোনাৰ কাষ্ট চাৰ্টিফিকেট আছে তেতিয়া ভেৰিফিকেশ্যনৰ সময়তো যাতে কাষ্ট চাৰ্টিফিকেটখন থাকে আৰু এবছৰৰ যিহেতু ভেলিডিটি থাকে কিছুমানৰ বেছি বছৰ থাকিব পাৰে চ' কাষ্ট চাৰ্টিফিকেটখন নতুনকৈও বনাই থ'ব যদি ভেলিডিটি উকলি গৈছে চ' এইখিনি ইম্পৰ্টেণ্ট যিখিনি ডকুমেণ্টছ আমাৰ প্ৰয়োজন হ'ব আমাৰ কি হয় ডকুমেণ্ট ভেৰিফিকেশ্যনত DWL বাকী ইয়াৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কি কাৰণে হয় সেইটো এটা মেইন কথা আহে বা আমি ডকুমেণ্ট ভেৰিফিকেশ্যনত কি প্ৰচেছ হ'ব এইখিনি কি কৰিম ক'ত চাইন কৰিব লাগিব কেনেকৈ আগবাঢ়িব লাগিব দুটা ঠাইত বা তিনিটা ঠাইত তেনেকৈ ভেৰিফিকেশ্যন হৈ যায় ষ্টেপ বাই ষ্টেপ হয় যিখিনি যোৱাবাৰ হৈছিলে সেইখিনি গোটেই প্ৰচেছ মোৰ যিখিনি এক্সপিৰিয়েঞ্চ হৈছিলে সেইখিনি গোটেইখিনি কথা আমি ডিছকাছ কৰিম বা ডকুমেণ্ট ভেৰিফিকেশ্যন কোনসকলৰ বাবে হয় যিসকলে আপোনাৰ চাকৰি পাব গৈ আছে তেওঁলোকৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব নে যিসকলৰ ডকুমেণ্টছত কিবা প্ৰব্লেম পাইছে তেওঁলোকৰ হ'ব তেনেকুৱা ধৰণৰ বহুতখিনি কথা আমাৰ মূৰত আহে চ' এই সকলোবোৰ কথা যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইম আহিব অ'কে যেতিয়া আপোনাৰ লিষ্ট দিব বা তেনেকুৱা কিবা নটিচ আহিব তেতিয়া আমি ডিছকাছ কৰিম এতিয়া ইমান টেনশ্যন ল'বলগীয়া একো নাই এতিয়া এপ্লাই কৰিছে যে গোটেইখিনি কাম হৈ গ'ল এতিয়া জাষ্ট প্ৰে কৰিব পাৰে যাতে জবটো হৈ যায় সোনকালে আৰু সোনকালে সকলোৱে যাতে মনৰ পচন্দ মতে চাকৰিটো পায় তাকে আশা ৰাখিছোঁ বাকী এই ডকুমেণ্টছখিনি যাতে আপোনালোকে আগৰ পৰা কিবা যদি ঠিক কৰিবলগীয়া আছে বা কিবা যোগাৰ কৰিবলগীয়া আছে কোনোবা কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিবলগীয়া আছে অৰিজিনেল চাৰ্টিফিকেট এপ্লাই কৰিবলগীয়া আছে সেইখিনি আগৰ পৰা যাতে যোগাৰ কৰি থ'ব পাৰে তাৰ বাবে ভিডিঅ'টো বনালোঁ আই হোপ আপোনালোকৰ বাবে হেল্পফুল হ'ব চ' এই গোটেইখিনি পাৰিলে জেৰক্স কপিও কৰি থৈ দিব সেইবোৰৰ প্ৰয়োজন হয় কেতিয়াবা মেইনলি আপোনাৰ অৰিজিনেল যিখিনি চাৰ্টিফিকেট আছে সেইখিনি শ্ব' কৰিব লাগিব অৰিজিনেল তেওঁলোকে কাউণ্ট কৰি চায় চ' এইখিনি বেছি ভয় কৰিবলগীয়া নাই বাকী আগন্তুক যিখিনি পৰীক্ষা আছে সেইখিনিৰ বাবে পঢ়া শুনা কৰি থাকিব পাৰে এইটো যিহেতু আপোনাৰ এপ্লাই কৰা হৈ গৈছে আৰু ইয়াত পঢ়িবলগীয়া একো নাই জাষ্ট আপোনাৰ ৰিজাল্ট আহিব আছে তো বাকী পৰীক্ষাৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকিব পাৰে চ' ডেটছ অল ফৰ টুডে আমি এডিয়াৰীৰ বাবে যিখিনি চিৰিজ চলাই আছোঁ সেইবোৰ আপোনালোকে চাব পাৰে নোটছ বনাব পাৰে চ' থেংক ইউ অল গুড লাক টু এভৰি ওৱান